বন্ধুসকল আপোনালোকক আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰা যায় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধুসকল আচলতে আমি সকলোৱে কেঁচা পিঁয়াজ নিতৌ ব্যৱহাৰ কৰোঁ, কিয়নো প্ৰতিখন আঞ্জা বনাওঁতে আমি কেঁচা পিঁয়াজ সকলোৱে ব্যৱহাৰ কৰোঁ। কিন্তু কেঁচা পিঁয়াজত কি কি স্বাস্থ্য উপকাৰিতা গুণ থাকে আমি বেছিভাগ মানুহে কিন্তু নাজানো বা জানিবলৈও চেষ্টা নকৰোঁ। আচলতে কেঁচা পিঁয়াজক কোৱা হয় এণ্টি অক্সিডেণ্টৰ পাৱাৰ হাউচ বুলি। বৰ্তমান যুগৰ মানুহে যিবোৰ ৰোগত ভুগি আছে, বিশেষকৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, ফেটি লিভাৰৰ সমস্যা, কলেষ্ট্ৰলৰ সমস্যা, ষ্ট্ৰোক, বিভিন্ন ধৰণৰ কেঞ্চাৰ, এই সকলোবোৰ ৰোগৰে মূল কাৰণ হিচাপে চিকিৎসা বিজ্ঞানীসকলে আমাৰ খাদ্য প্ৰদূষণেই হওক বা পৰিৱেশৰ প্ৰদূষণেই হওক বা আমাৰ বিভিন্ন টেনশ্যনৰ কাৰণে সৃষ্টি হোৱা অক্সিডেটিভ ষ্ট্ৰেছৰ বাবেই হওক আমাৰ শৰীৰত সৃষ্টি হোৱা ফ্ৰী ৰেডিকেলসমূহকে চিনাক্ত কৰিছে। কিন্তু আমি যদি নিয়মিতভাৱে খাদ্যৰ জৰিয়তে আমি এণ্টি অক্সিডেণ্টযুক্ত খাদ্য খাওঁ বা এণ্টি অক্সিডেণ্ট আমি নিয়মিতভাৱে ব্যৱহাৰ কৰোঁ, তেতিয়া নিশ্চয় এনে এণ্টি অক্সিডেণ্টসমূহে ফ্ৰী ৰেডিকেলসমূহক প্ৰশমিত কৰিব পাৰে। অৰ্থাৎ ফ্ৰী ৰেডিকেলসমূহৰ যি বেয়া প্ৰভাৱ আমাৰ শৰীৰত পৰে আৰু ৰোগৰ সৃষ্টি কৰে, সেই বেয়া প্ৰভাৱসমূহ অতি সহজে ফ্ৰী ৰেডিকেলসমূহে প্ৰশমিত কৰিব পাৰে। গতিকে আমি যদি এই এণ্টি অক্সিডেণ্টৰ পাৱাৰ হাউচ স্বৰূপ কেঁচা পিঁয়াজ নিয়মিতভাৱে আমি খাওঁ, তেতিয়া নিশ্চয় আমি আমাৰ শৰীৰত উৎপত্তি হোৱা এই ফ্ৰী ৰেডিকেলসমূহৰ বেয়া প্ৰভাৱসমূহ আমি নিশ্চয়কৈ প্ৰতিহত কৰিব পাৰোঁ আৰু আমি বিভিন্ন ৰোগসমূহক প্ৰতিৰোধ কৰিবলৈ আমি নিশ্চয় সক্ষম হ'ম। গতিকে বন্ধুসকল আহকচোন কেঁচা পিঁয়াজত থকা এণ্টি অক্সিডেণ্ট গুণসমূহে আমাক কিদৰে স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। কেঁচা পিঁয়াজৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতা হৈছে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে মগজুৰ স্বাস্থ্য ইম্প্ৰুভ কৰে, লগতে কনচেনট্ৰেশ্যন আৰু স্মৃতিশক্তি বৃদ্ধি কৰে। আচলতে কেঁচা পিঁয়াজত এলিল ছালফাইড নামৰ ছালফাইড উপাদান এবিধ থাকে। এই ছালফাইড উপাদানবিধ হৈছে হাই এণ্টি অক্সিডেণ্টযুক্ত, লগতে এণ্টি ইনফ্লেমেটৰী গুণযুক্ত। লগতে কেঁচা পিঁয়াজত থাকে কুৱেৰচিটিন, ভিটামিন B6, ভিটামিন C, ফলেট, পটাছিয়াম আদি উপাদান। এই উপাদানবোৰে আচলতে মগজুৰ দুৰ্বল হৈ পৰা কোষবোৰ শক্তিশালী কৰি তোলে, যাৰ বাবে যিসকল লোকে ডিমেনচিয়া, এলজাইমাৰ বা পাৰ্কিনছন আদি ৰোগত ভুগি থাকে, তেওঁলোকে যদি নিয়মিতভাৱে এটা মধ্যমীয়া আকাৰৰ কেঁচা পিঁয়াজ খায়, তেনেহ'লে তেওঁলোকে অতি কম দিনৰ ভিতৰতে তেওঁলোকে এনেধৰণৰ স্বাস্থ্য সমস্যাৰ পৰা আৰাম পায়। গতিকে যিসকল লোকে ডিমেনচিয়া বা এলজাইমাৰ বা পাৰ্কিনছন এনেকুৱা ধৰণৰ ৰোগত ভুগি থাকে, তেওঁলোকে নিয়মিতভাৱে এটা এই মধ্যমীয়া আকাৰৰ কেঁচা পিঁয়াজ খোৱা অভ্যাস কৰিব লাগে। কেঁচা পিঁয়াজত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, যাৰ বাবে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে হজম প্ৰক্ৰিয়া ভাল হয়। সেইবাবে যিসকল লোকে কনষ্টিপেশ্যনৰ সমস্যাত ভুগি থাকে, তেওঁলোকে যদি নিয়মিতভাৱে কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰে, তেনেহ'লে তেওঁলোকৰ এই কনষ্টিপেশ্যনৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। আচলতে কেঁচা পিঁয়াজত ইনুলিন নামৰ এবিধ উপাদান থাকে আৰু এই ইনুলিন উপাদানবিধে হৈছে প্ৰ'বায়'টিক গুণসম্পন্ন। সেইবাবে এই কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে আচলতে পাচনতন্ত্ৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ বাবে আমাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে আৰু হজম প্ৰক্ৰিয়া উন্নত কৰে। সেইবাবে আচলতে কনষ্টিপেশ্যনৰ নিচিনা সমস্যা কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে অতি সহজে ভাল হৈ যায়। আৰু কেঁচা পিঁয়াজৰ এণ্টি ইনফ্লেমেটৰী গুণযুক্ত হোৱা বাবে যিসকল লোকৰ IBS-ৰ নিচিনা সমস্যা আছে, তেওঁলোকৰ এই IBS-ৰ সমস্যা অতি সহজে ভাল হৈ যায়, যদিহে IBS-ৰ সমস্যা থকা লোকে নিয়মিতভাৱে একোটাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰে। কেঁচা পিঁয়াজৰ তৃতীয়টো স্বাস্থ্য উপকাৰিতা হৈছে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে হাৰ্টৰ স্বাস্থ্য উন্নত কৰে, কিয়নো কেঁচা পিঁয়াজত থকা কুৱেৰচিটিন নামৰ উপাদানবিধে তেজ পনীয়া কৰি ৰখাত সহায় কৰে, যাৰ বাবে হাৰ্ট ৰিলেটেড ডিজিজবোৰ যেনে উচ্চ ৰক্তচাপ, কৰ'নাৰী আৰ্টাৰী ডিজিজ এই ৰোগবোৰ আৰোগ্য হোৱাত সহায় কৰে। লগতে এই কুৱেৰচিটিনে LDL কমোৱাত সহায় কৰে আৰু HDL বৃদ্ধি হোৱাত সহায় কৰে। সেইবাবেও আচলতে হাৰ্ট ডিজিজবোৰ ভাল কৰাত আচলতে কেঁচা পিঁয়াজে সহায় কৰে। কেঁচা পিঁয়াজৰ চতুৰ্থটো স্বাস্থ্য উপকাৰিতা হৈছে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে
চৰ্দি কাহ বা সাইনাছৰ নিচিনা সমস্যা অতি সহজে ভাল কৰিব পাৰে। আচলতে কেঁচা পিঁয়াজত যি এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী বা ভিটামিন চি আদি উপাদান থাকে, এই উপাদানবোৰে আচলতে চৰ্দি কাহ বা সাইনাছৰ নিচিনা সমস্যা অতি সহজে ভাল কৰিব পাৰে। ইয়াৰ উপৰি কেঁচা পিঁয়াজত যথেষ্ট পৰিমাণে যিহেতু ভিটামিন চি আছে, সেইবাবে ভিটামিন চিয়ে আচলতে ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত কৰি আমাৰ চৰ্দি কাহ বা সাইনাছৰ নিচিনা সমস্যাবোৰ আৰোগ্য কৰি তুলিব পাৰে। লগতে কেঁচা পিঁয়াজত থকা ছালফাৰযুক্ত উপাদানবোৰে এণ্টিবায়'টিক বা এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল গুণসম্পন্ন হোৱাৰ বাবে আচলতে চৰ্দি কাহ বা সাইনাছৰ নিচিনা সমস্যাত অতি ভাল কাম কৰে বা দৰৱ হিচাপে কাম কৰে। গতিকে যিসকল লোকে সঘনাই চৰ্দি কাহ বা সাইনাছৰ নিচিনা সমস্যাত ভুগি থাকে, তেওঁলোকে নিয়মিতভাৱে এটাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। কেঁচা পিঁয়াজৰ পঞ্চমটো স্বাস্থ্য উপকাৰিতা হৈছে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে হাড়ৰ স্বাস্থ্য উন্নত হয়। যিসকল লোকে হাড়ৰ ক্ষয়জনিত ৰোগত আক্ৰান্ত হৈ থাকে, তেওঁলোকে যদি নিয়মিতভাৱে একোটাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰে, তেনেহ'লে তেওঁলোকে অতি সহজে এই হাড়ৰ ক্ষয়জনিত ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। আচলতে শৰীৰত কিছুমান এনজাইমৰ অতিৰিক্তভাৱে নিঃসৰিত হোৱাৰ ফলতে হাড়ৰ ক্ষয়জনিত ৰোগৰ সৃষ্টি হয়। কিন্তু নিয়মিতভাৱে কেঁচা পিঁয়াজ খালে কেঁচা পিঁয়াজত থকা কিছুমান উপাদানে এই অতিৰিক্তভাৱে নিঃসৰিত হোৱা এনজাইমবোৰ ক্ষৰণ হোৱাটো বন্ধ কৰে, যাৰ বাবে হাড়ৰ ক্ষয়জনিত ৰোগো নিজে নিজে ভাল হৈ যায়। ইয়াৰ উপৰিও কেঁচা পিঁয়াজত থকা ভিটামিন চি, মেংগানিজ আদি উপাদানে আমাৰ লিগামেণ্ট বা আমাৰ মাংসপেশীবোৰ মজবুত কৰি ৰখাত সহায় কৰে। কেঁচা পিঁয়াজৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে শৰীৰৰ ওজন কমে। অৰ্থাৎ কেঁচা পিঁয়াজত থকা উপাদানবোৰে শৰীৰত অতিৰিক্তভাৱে জমা হৈ থকা চৰ্বিবোৰ বাৰ্ণ হোৱাত সহায় কৰে। সেইবাবে যিসকল লোকে অভাৰৱেট বা অবেচিটিৰ নিচিনা সমস্যাত ভুগি আছে, তেওঁলোকে আচলতে নিয়মিতভাৱে একোটাকৈ কেঁচা পিঁয়াজ খাব লাগে। আৰু নিয়মিতভাৱে কেঁচা পিঁয়াজ খোৱাৰ ফলত তেওঁলোকৰ অবেচিটি বা অভাৰৱেটৰ নিচিনা সমস্যাও কমে আৰু অভাৰৱেট বা অবেচিটিৰ বাবে সৃষ্টি হোৱা অন্যান্য স্বাস্থ্য সমস্যাবোৰো অতি সহজে ভাল হৈ যায়। বন্ধুসকল, কেঁচা পিঁয়াজৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কিছু কথা শুনিলেই। যদিহে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে ভিডিঅ'টো অসমৰ সকলো ৰাজ্যৰ ওচৰলৈ যায়। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।